সমগ্ৰ বিশ্বৰ লগতে বিশ্বনাথতো উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। বিশ্বনাথত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে বিশ্বনাথ চক্ৰ বিষয়া কাৰ্যালয়, জিলা আয়ুক্ত কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, বিশ্বনাথ মহাবিদ্যালয়, জিলা চিকিৎসালয়ৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানত চাহ আৰু বিস্কুট বিতৰণ কৰি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰে। উল্লেখ্য যে আন্তৰ্জাতিক চাহ দিৱসত প্ৰতি বছৰে 21 মে তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই 2019 চনৰ 21 ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে উদযাপন কৰে। চাহৰ ঐতিহাসিক মহত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজে অৱগত কৰে এই দিৱসৰ মূল উদ্দেশ্য। আৰম্ভ হৈছিল 2020 চনৰ পৰা আৰু ইউনাইটেড নেশ্যনে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ ইম্পৰ্টেঞ্চটো জেনেৰেট কৰিছিলে ফেডাৰেশ্যন অফ লাগি পেলাই 2020 চনৰ পৰা আমি এইটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰি আহিছো। এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ থিম হ'ল ফেয়াৰ এণ্ড ট্ৰেড ফেয়াৰ। টি এণ্ড ফেয়াৰ ট্ৰেড। টি এণ্ড ফেয়াৰ ট্ৰেড হ'ল যে টি খালে আমাৰ কি বেনিফিটছ হয়, চাহৰ এৱাৰনেছ কেম্পেইনখিনি আমি কৰি গৈ আছো। আৰু ছেকেণ্ডলি আমি ফেয়াৰ ট্ৰেড কৰিছো, যেনে আজি টিত বহুতখিনি ধৰক ভেজাল হৈছে বা যিখিনি ধৰ মিনিমাম থ্ৰেছহোল্ড লেভেলত কেমিকেলছৰ কাৰণে যিখিনি চাহৰ গুণাগুণবিলাক ৰিজেক্ট হৈছে, সেই ৰিজেকশ্যনৰ কাৰণে আমি কি কৰিব লাগিব তাৰ এৱাৰনেছখিনি কাৰণে আমি এইখিনি আৰম্ভ কৰিছো। আজি চাৰ্কেল অফিচত কৰিম, আমি DC অফিচত কৰিম, আমি SP অফিচত কৰিম আৰু চিভিল হস্পিটেলত কৰিম আৰু মেইন য'ত পপুলেশ্যন গ্ৰেজুৱেশ্যন হয় তাতে কৰিম। আজি আমি মিনিমাম 2000 কাপ চাহ পাব্লিকক খুৱাম বুলি লক্ষ্য এটা কৰিছো। আজি আপোনালোকে সকলোৱে জানে যে 21 মে ইণ্টাৰনেশ্যনেল টি ডে। আমি এই ইণ্টাৰনেশ্যনেল টি পৃথিৱীৰ প্ৰত্যেক টি গ্ৰয়িং কাণ্ট্ৰিবিলাকত এই আজি অবজাৰ্ভ কৰে। সেই অল আছাম বটলিভ টি মেনুফেকচাৰিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ নৰ্থ বেংক ইউনিটৰ পৰা আমিও আজি দিনটো অবজাৰ্ভ কৰিবলৈ ওলাইছো। সেই আজি আমি এতিয়া চাৰ্কুল অফিচত আছো আৰু আমি আজি টি ডে হিচাপে আমাৰ চাহ প্ৰত্যেকজন মানুহক খুৱাব বিচাৰিছো আৰু সেইদিনা তেখেতসকলক খুৱাই আমি এটা আৱাৰনেছ প্ৰগ্ৰেম কৰিম যে চাহ খাওক আৰু ভৱিষ্যতেও খাওক। যিহেতু পানীৰ পিছতে চাহটো হৈছে পনীয় আমাৰ বিবেচ, আমি সকলোৱে সেইটো খাওঁ। আৰু আজি এই দিনটোৰ এখন প্লেটফৰ্ম পাইছো আমি ৰাইজক কথা ক'বলৈ যে টি আমাৰ যিখিনি টি ছেক্টৰৰ লগত ৰিলেটেড আমাৰ কৰ্মচাৰী, প্ৰডিউচাৰ আৰু এই ইণ্ডাষ্ট্ৰিয়েল যিখিনি কৰ্মচাৰী তেখেতসকলক আমি আজিৰ দিনটোত সন্মান কৰিব পাৰিছো। আৰু লগতে আমাৰ যিখিনি টি ছেক্টৰৰ লগত মহিলা জড়িত সেইসকলকো আমি আজি দিনটোত সমন্বয় জ্ঞাপন কৰিছো তেখেতসকললৈ। আৰু লগতে আমাৰ এই চাহৰ উদ্যোগ, চাহে আমাৰ ৰুৰেল ডেভেলপমেণ্টত ইকনমিকত বহুত সহায় কৰিছে। যিহেতু আপোনালোকে দেখিছে আজি চাহ খেতিয়ক গঢ়ি উঠিছে গাঁৱে গাঁৱে আৰু সেই চাহৰ পাত বিক্ৰী কৰি তেখেতসকলৰ ইকনমিকেল ষ্টেটাছ আপোনাৰ আগৰ গাঁৱতকৈ বহুত উন্নত হৈছে। এই চাহৰ দ্বাৰাই আমাৰ এই উদ্যোগটো গঢ়ি থাকিবৰ কাৰণে আমি পুৰা চেষ্টা কৰিছো আৰু ৰাইজক অনুৰোধ কৰিছো যাতে আপোনালোকে সহায় কৰক আৰু চাহ খাওক। আমাৰ আপোনালোকে যেতিয়া আমাৰ লগত কোঅপাৰেশ্যন কৰে আমাৰ চাহ উদ্যোগটো বাচি থাকিব আৰু আমাৰ ইণ্ডিয়াত বাহিৰলৈ ৰপ্তানি কৰি আমি এটা অৰ্থনীতিত সহায় হ'ব। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।